নমস্কাৰ। মোক আপোনালোকে এটা প্ৰশ্ন প্ৰায়ে কৰি থাকে যে সংকল্প যেতিয়া আপোনালোকে ল'ব, সংকল্পৰ থাপনাখন কেনেধৰণে পাতিব বা সংকল্পত আপুনি কেনেধৰণে কি যোগাৰ কেনেধৰণে কৰিব। তাৰ উত্তৰটো মই এতিয়া দিব ওলাইছোঁ। এইটো এখন সংকল্প থাপনা পতা হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টত। এই সংকল্প থাপনাখন পাতোঁতে আপুনি প্ৰথম কথা হ'ল যে তেখেতৰ কাৰণে আসন বুলি কোৱাৰ লগে লগে এখন পীড়াখনৰ ওপৰত এখন ৰঙা কাপোৰ, তাৰ ওপৰত তেখেতৰ ফটো। তেখেতৰ ফটো আপুনি কোনখন ৰাখিব সেইটোৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰে। আপুনি যদি তন্ত্ৰ মন্ত্ৰৰ বাধা বা কোনোবাই কিবা অপকাৰ কৰি থোৱা ক'লা যাদু হওক, বিভিন্ন ধৰণৰ তেনেধৰণৰ যিখিনি নিগেটিভিটি দূৰ কৰিব লাগে, তাৰ কাৰণে পঞ্চমুখী হনুমানৰ ফটোখন ওপৰত ৰাখি আপুনি সংকল্প ল'ব লাগে। আৰু এইখন হৈছে প্ৰভুৱে পাহাৰ ডঙা ফটো। আৰু এই ফটোখন হৈছে মনোবল বৃদ্ধি, ঘৰখনত বিভিন্ন ধৰণৰ আৰ্থিক সমস্যা হওক, ঘৰখনত বিবাহৰ বাধা বা ঘৰখনত ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে মনোবল বৃদ্ধি, এনেবোৰ কথাৰ কাৰণে এইখন ফটো উত্তম। পাৰিবাৰিক শান্তিৰ বাবে শ্ৰীৰামচন্দ্ৰ, লক্ষ্মণ, সীতা মা লগতে প্ৰভু হনুমানজীৰ ফটোখন ৰাখিব লাগে। একেখন ফটোতে সেই গোটেইখিনি তেওঁলোক থাকে। ৰাম দৰবাৰ ফটোখন ৰাখিব লাগে। বা আপোনাৰ ঘৰখনত কোনো সমস্যা নাই, কিন্তু তেখেতৰ কৃপাৰ বাবে আপুনি যদি সংকল্প লয়, তেতিয়া আপুনি ৰাখিব প্ৰভু হনুমানজী বহি থাকি এখন হাতেৰে আপোনাক কৃপা কৰি থকা ফটোখন। এতিয়া হনুমান চালিচাখন থাপনাখন এনেকৈ পাতি তাত ৰঙা ফুল দিব, হালধীয়া ফুল দিব, পানীৰ ঘটিটো এনেধৰণে ৰাখিব। লগত যিখিনি আপোনালোকে প্ৰসাদ ৰাখে, এই প্ৰসাদ হিচাপে যিখিনিয়ে নাৰাখে তাৰ পৰা অকণমানকৈ তেওঁলৈ বুলিও অৰ্পণ কৰিব। প্ৰসাদত তুলসী পাত কেইটামান দিয়াটো বাঞ্ছনীয়, আপুনি দিব লাগে। পাণ তামোলৰ লগত সামান্য এটা অৰিহণা আপুনি দিব পাৰিলে ভাল। তাৰপিছতে ধূপ ধূনা চাকি এগছ জ্বলাব। ঘিউ চাকি জ্বলাব পাৰিলে ভালেই, নহ'লে মিঠাতেল বা চামিলি তেলৰ চাকিও আপোনালোকে জ্বলাব পাৰে। তাৰপিছতে অকণমান ইয়াতে প্ৰসাদ হিচাপে ক্ষীৰ আছে, বুনিয়া লাডু আছে, আৰু যিখিনি আচলতে বুট মগুৰ প্ৰসাদটো প্ৰয়োজন নাই যদিও এওঁলোকে গোটাইছে বাবে ইয়াৰ পৰা অকণমান দিছোঁ। আৰু লগত আছে গুড়। ঠিক তেনেধৰণে সংকল্প থাপনাখন পাতিব। মনৰ উদ্দেশ্যটো থিৰাং কৰিব। ইয়াৰ ফল মূল আছে। উদ্দেশ্যটো আপুনি যেতিয়া থিৰাং কৰি প্ৰথম দিনা আপুনি ভাবি ল'ব কেইদিন কেইবাৰকৈ কোন সময়ত পাঠ কৰাৰ আপুনি সংকল্প লয়, সেইটো তেনে অনুযায়ী আপুনি সংকল্প ল'ব। ধৰি ল'লোঁ আপুনি প্ৰথম দিনাই ভাবিলে যে মোৰ বিবাহৰ বাধা হৈ আছে, যাৰ বাবে মই 11 দিন 7 বাৰকৈ হনুমান চালিচা পাঠৰ সন্ধ্যা 7 বজাত সংকল্প ল'ম। আপুনি মঙলবাৰৰ পৰা আৰম্ভ কৰি মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি এনেকৈ আপুনি কণ্টিনিউ 11 দিন 7 বাৰকৈ একে সময়তে সেই 7 বজাতে পাঠ কৰিব লাগিব। আৰু পাঠ কৰোঁতে আপুনি এই ঘটিটো এনেধৰণে মুকলি কৰি ৰাখিব। পাঠ কৰা হোৱাৰ পিছত আপোনালোকে ইয়াতে এখন কলপাত বা অন্য কিবা ব্যৱস্থা দি ঢাকি থ'ব। পিছৰ দিনা আকৌ মুকলি কৰি পাঠ কৰিব লাগিব। তাৰপিছত কি হ'ব যে যেতিয়া আপুনি 11 দিন হ'ব, 11 নম্বৰ দিনাহে এই ঘটিটো আঁতৰাব। এই ঘটিটোত যিখিনি পানী থাকিব সেইখিনি আপোনাৰ ঘৰখনত বাহিৰ ভিতৰে ছটিয়াই দিব। আপোনালোকে গংগাজল হিচাপে ব্যৱহাৰ কৰিব, ভৱিষ্যতে খাব পাৰিব, আৰু বেলেগ পানীৰ সৈতে মিলাই মূল থাপনাত আপোনালোকে থ'ব, যাতে ভৱিষ্যতে ব্যৱহাৰ কৰিব পাৰে। আৰু এই যিখিনি প্ৰসাদ থাকিব, আপুনি 11 দিন যদি সংকল্প লয়, এনেধৰণৰ প্ৰসাদ প্ৰথম দিনা দিব পাৰে বা শেষৰ দিনা দিব পাৰে বা প্ৰত্যেক দিনাই প্ৰসাদ দিব পাৰে। কথাটো এনেকুৱা, যিখিনি প্ৰসাদ আজি দিলে কাইলৈ পাঠ কৰাৰ আগে এই প্ৰসাদখিনি আঁতৰাই ল'ব লাগিব। ঘৰৰ ভিতৰত বা ঘৰৰ বাউণ্ডৰীৰ ভিতৰত থকা যিকোনো গছ এডালৰ তলত দিব, যাতে চৰাই চিৰিকটিয়ে এই প্ৰসাদখিনি খায়। নহ'লে এই চাকি গছ নুমোৱাৰ পিছতো আপুনি প্ৰসাদ ভাগ আঁতৰাব পাৰে, তেনেধৰণে কৰিব পাৰে। আৰু নিজলৈ বুলি যদি প্ৰসাদ দিব বিচাৰে, নিজৰ কাৰণে প্ৰসাদ, তেখেতলৈ দিয়া প্ৰসাদ বেলেগ, নিজলৈ বুলি দিয়া প্ৰসাদ, এয়া হৈছে নিজলৈ বুলি দিয়া প্ৰসাদ। এইখিনি আপোনালোকে গ্ৰহণ কৰিব পাৰে, পৰিয়ালবৰ্গই খাব পাৰে। কিন্তু তেওঁলৈ যি দিলে প্ৰসাদ, সেয়া আপোনালোকে খাব নালাগে। গতিকে সংকল্পৰ থাপনাখন এনেকুৱা। হনুমান চালিচাখন এইখনেই পাঠ কৰিব লাগিব, যিখন মূল হনুমান চালিচা। এইখন আপুনি অসমীয়া আখৰতে লিখা থাকক বা হিন্দী আখৰতে লিখা নাথাকক কিয়, যিখন মূল হনুমান চালিচা সেইখন পাঠ কৰিব লাগিব। যিখন আপোনাৰ ধৰি লওক মই আপোনাক দেখাই দিছোঁ,
আপোনালোকে জানে মই কৈয়ে থাকোঁ শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু য'দায়কো ফলেচ্ছাৰি এনেধৰণে কৰিব পাৰে আৰু যদি তন্ত্ৰ মন্ত্ৰৰ বাধা থাকে তেনেধৰণে আপুনি সংকল্প ল'লে আপুনি এয়া পাঠ কৰাৰ পিছত হনুমান চালিচাখন 7 বাৰ বা 11 বাৰ পাঠ কৰাৰ পিছতো আপোনালোকে এবাৰ বজৰংগ বাণখন পাঠ কৰিব পাৰে নিশ্চয় প্ৰেম প্ৰতিটিতে বিনয় কৰে হনুমান দেহিকে কাৰ্য সকল শুভ সিদ্ধ কৰে হনুমান এইখন হৈছে বজৰংগ বাণ গতিকে এনেধৰণৰ কৰিব মই আজি সুবিধা পাই স্থাপনাখনৰ ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে নিশ্চয় সহজভাৱে বুজিব পাৰিছে আৰু কিবা প্ৰশ্ন থাকিলে আপোনালোকে মোক সুধিব পাৰিব ধন্যবাদ